নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিনন চেনেললৈ। ৰেলৱে বিভাগত কিন্তু নতুনকৈ বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে প্ৰায় 434টা পদ ইয়াতে মুকলি কৰা হৈছে। যিসকলে ৰেলৱে বিভাগত চাকৰি কৰিব বুলি ভাবি আছে সিহঁতে ইয়াতে এপ্লাই কৰিব পাৰিব। তো ইয়াতে আপুনি এপ্লাই কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। বলক ভিডিঅ'খন আগবাঢ়ো। প্ৰথমে আপুনি ডিটেইলছসমূহ চাই লওক কিমানটা পদ মুকলি কৰা হৈছে। চ' ইয়াতে মই লিংক দিছোঁ, এই লিংকৰ পৰা কিন্তু আপুনি এইখন পেজলৈ আহি যাব পাৰিব। ইয়াতে কেটেগৰী পষ্ট কিন্তু বেলেগ বেলেগ কৰা হৈছে। ইয়াত দেখা হৈছে নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট যিটো হয় 272টা পদ মুকলি কৰা হৈছে। ডিএলআইচিছ টেকনিচিয়ান যিটো 4টা পদ মুকলি কৰা হৈছে। হেল্থ মেলেৰিয়া ইনস্পেক্টৰ যিটো হয় ইয়াতে 33টা পদ মুকলি কৰা হৈছে। ফাৰ্মাচিষ্টত 105টা পদ মুকলি কৰা হৈছে। ইজিজি টেকনিচিয়ান 4টা পদ মুকলি কৰা হৈছে। লেবৰেটৰী এছিষ্টেণ্টত 12টা পদ মুকলি কৰা হৈছে। গুৱাহাটীৰ কিন্তু আণ্ডাৰত কিন্তু আপোনালোকে 12টা পদ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে চাব পাৰিছে। ইয়াত ইলিজিবল ক্ৰাইটেৰিয়া যদি চাই দেখা হৈছে এজ লিমিট আপোনালোক কিমান হ'ব লাগিব। কেটেগৰিজ কিন্তু বেলেগ বেলেগ কৰা হৈছে। ইয়াত দেখা হৈছে নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট যিটো হয় ইয়াতে 20ৰ পৰা 40 বছৰ আৰু ডিএলআইচিছ টেকনিচিয়ান 20ৰ পৰা 33 বছৰ হ'ব লাগিব। ফাৰ্মাচিষ্ট আপোনালোকক 25ৰ পৰা 35 বছৰ হ'ব লাগিব। ইজিজি টেকনিচিয়ান যিটো হয় 18ৰ পৰা 33 বছৰ হ'ব লাগিব। আৰু আপোনালোকৰ যিটো এজ লিমিটটো হয় এইটো কিন্তু এছ চি বেলেগ বেলেগকৈ দিয়া হ'ব। এইটো OBC NCLৰ কাৰণে 3 বছৰ, SC ST 5 বছৰ, PWBD 10 বছৰ, PWBD জেনেৰেল কাৰণে 10 বছৰ আপুনি দিয়া পাই যাব। শিক্ষাগত যোগ্যতা কিন্তু সকলো কাৰণে বেলেগ বেলেগ হয়। নাৰ্ছিঙৰ কাৰণে কিন্তু আপুনি 3 বছৰ নাৰ্ছিং এটা কোৰ্চ থাকিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। যিটো ডায়ালাইচিছ টেকনিচিয়ান হয় এইটো আপুনি BSc পাছ কৰিলে এপ্লাই কৰিব পাৰিব। লগতে ফাৰ্মাচিষ্টৰ কাৰণে আপুনি 10 পাছ লগতে 12 পাছ কৰা থাকিব লাগিব, লগতে ছায়েন্সত কৰিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। তো এনেকৈ কিন্তু আপুনি সম্পূৰ্ণ ডিটেইলছসমূহ এই পেজত পাই যাব। এপ্লিকেশ্যন ফিজসমূহ কিন্তু বেলেগ বেলেগ হয়। ইয়াত দেখুৱাইছে ST ST PW কাৰণে 250 টকা, এক্স ছাৰ্ভিচমেনৰ কাৰণে 250 টকা, ফিমেলৰ কাৰণে 250, ট্ৰান্সজেণ্ডাৰ যিটো হয় ইয়াৰ কাৰণে 250 টকা, মাইনৰিটিজ 250 টকা, সকলোৱে কিন্তু 250 টকাই দিব লাগিব। বাকী যি থাকিব সিহঁতে কিন্তু 500 টকা পে' কৰিব লাগিব আৰু পে'টো আপুনি অনলাইন যোগে দিব লাগিব। এতিয়া কথা হ'ল আপোনালোকে এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰাৰ কাৰণে মই লিংক দিছোঁ, তাৰ পৰা আপুনি আহি যাব পাৰে, অন্যথা আপুনি এইখন পেজৰ তলত আহি যাব পাৰে। ইয়াত দেখুৱাইছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, ক্লিক হিয়াৰ অপশ্যন পাব, ইয়াতে ক্লিক কৰি এপ্লাই কৰিব পাৰিব। যদি আপুনি কিবা হৈ থাকে এপ্লাই কৰোঁতে কমেণ্টত জনাব পাৰে, মই আপুনি হেল্প কৰিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম অন্য ভিডিঅ'ত। ধন্যবাদ।